Dear children, today we'll read a new chapter, and the name of the chapter is My Home, right? Now, you look at the picture. What is this? This is the picture of a house, right? Now, tell me, what is this? This is also the picture of a house. Yes or no? Yes. So, now you tell me, when you feel too hot outside, যেতিয়া তোমালোকে বাহিৰত বহুত বেছি হিট গৰম লাগে, তেতিয়া তোমালোকে ক'ত যোৱা? ইউ গো ইনচাইড অফ দ্য হাউচ। তোমালোকে তেতিয়া কি হ'ল? ঘৰৰ ভিতৰত যোৱা, হয়নে নহয়? ৱেন উই ফিল ভেৰি হট আউটছাইড দেন উই গো টু দ্য হাউচ। আমি ঘৰৰ ভিতৰত গুচি যাওঁ, হয়নে নহয়? सपोज এইটো ঘৰ হয়, আমাৰ যদি বহুত বেছিকৈ গৰম লাগে, अगर हम लोग को बहुत ज़्यादा धूप लगता है, তেতিয়া আমি কি হ'ল? ঘৰৰ ভিতৰত যাওঁ, হয়নে নহয়? দিছ ইজ এ হাউচ। আমি তেতিয়া এনেকৈ ঘৰৰ ভিতৰত গুচি যাওঁ, হয়নে? ছাপ'জ দিছ ইজ এ হাউচ। আমাৰ যদি বহুত বেছি গৰম উঠে বাহিৰত, দেন উইল গ' ইনচাইড দ্য হাউচ। য়েছ অৰ ন'? আৰু যদি আমাৰ বহুত বেছি ঠাণ্ডা ঠাণ্ডা কুল কুল লাগে বাহিৰত, ইফ ইউ ফিল ঠাণ্ডা ঠাণ্ডা কুল কুল, তেতিয়া আমি ক'ত যাম? দেন এগেইন উইল গ' ইনচাইড দ্য হাউচ। আমি তেতিয়া আকৌ ঘৰৰ ভিতৰত যাম, আৰু তেতিয়া আমি চুৱেটাৰ পিন্ধিম, হয়নে? আৰু কাপোৰ ল'ম। য়েছ। চ' যেতিয়া আমাৰ গৰম লাগে তেতিয়া আমিও ঘৰৰ ভিতৰত যাওঁ, আৰু যেতিয়া আমি ঠাণ্ডা ঠাণ্ডা কুল কুল লাগে তেতিয়াও আমি ঘৰৰ ভিতৰত যাওঁ, হয়নে? তেতিয়াও আমি ঘৰৰ ভিতৰত যাওঁ। আৰু যদি বহুত ডেঞ্জাৰাছ এনিমেল আহে ফৰেষ্টৰ পৰা, লাইক লায়ন, টাইগাৰ, ফক্স, তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? আমাৰ তেতিয়া বহুত ভয় লাগিব, আৰু আমি উইল ৰান ইনচাইড দ্য হাউচ এণ্ড উইল লক দ্য হাউচ ফ্ৰম ইনচাইড। আমি ঘৰৰ ভিতৰলৈ যাম, আৰু ঘৰৰ ভিতৰত যোৱাৰ পিছত আমি উইল লক দ্য ড'ৰ। हम दरवाजा को लॉक कर देंगे, है कि नहीं? ओके। আৰু তোমালোকে যিটো কাৰ্টুন চোৱা টিভিটো যদি এটা ৰাতিৰ কাৰণে বাহিৰত থৈ দিয়ে, কি হ'ব? দ্য থিফ উইল কাম। য়েছ, দ্য থিফ উইল কাম এণ্ড দে উইল টেক দ্য টেলিভিশ্যন। দে উইল টেক দ্য টেলিভিশ্যন উইথ দেম। চুৰ কৰি লৈ যাব, হয় নহয়? দে উইল ষ্টিল দ্য টেলিভিশ্যন। সেইকাৰণে আমি কি হ'ল? আমি যিবিলাক টিভি আৰু যিমানবিলাক বস্তু আমি সদায় এই ঘৰৰ ভিতৰত ৰাখোঁ, হয়নে নহয়? আমি ক'ত ৰাখোঁ? তোমালোকৰ স্কুল বেগ, কিতাপ, হয়নে নহয়? এণ্ড টিফিন, টিভি আৰু যিমান যি বস্তু আছে, हम सभी चीज़ें कहाँ पे रखते हैं? घर के अंदर रखते हैं। क्यों? নহ'লে কি হ'ব? থিফ, চোৰ আহিব। এইটো চোৰ দেখিছেনে? চোৰে কি কৰিব? গোটেই বস্তুখিনি লৈ যাব। চ' নাও what do you think? So house is important for us? Yes, house is important for us. Yes, house is very very important for all of us. House আমি য'ত থাকোঁ, হয় ন? All we have a home, right? আমাৰ চবৰে এটা এটা ঘৰ থাকে, হয়নে? And we all live in the house. ঠিক আছে? চ' এতিয়া আমাক হাউচে কি দিয়ে আমি চাম এতিয়া। Our house provide PROVIDE. PROVIDE. Yes, provides মানে give, দিয়া। GIV, give. Give us shelter. Okay, let me pronounce it again for you. মই আকৌ এবাৰ কৰিছোঁ। এইটো কি হ'ল? SHELTER, shelter. কেনেকৈ ক'বা এইটো? Shelter মানে এডোখৰ ঠাই, এ প্লেচ ৱেৰ উই লিভ। আমি য'ত থাকোঁ, যিডোখৰ ঠাইত থাকোঁ, যেনেকৈ ঘৰটো। Yes, the house is shelter for us. Shelter মানে কি? যিডোখৰ ঠাইত আমি থাকোঁ সেই ঠাইডোখৰক shelter কয়। So house is shelter for us, right? So a house is a place made for people to live. আমি ক'ত থাকোঁ? আমি ঘৰৰ ভিতৰত থাকোঁ, ঘৰত থাকোঁ, হয়নে? অ'কে। এতিয়া আৰু চোৱা, আমাক হাউচে আমাক কি কৰবা প্ৰটেক্ট কৰে? প্ৰটেক্ট কৰা মানে ৰক্ষা কৰে। Yes, protect means save us. Our house
protect us from heat. Heat মানে বহুত বেছি আমাৰ গৰম লাগে হা ধূপ cold means ঠাণ্ডা yes so our house save us or protect us from heat cold আৰু it also protect us PROTECTS আকৌ এবাৰ পঢ়িম হা PROTECTS protect মানে save কৰা ৰক্ষা কৰে কৰ পৰা animals dangerous animal tiger যদি আহে আমাক হাউচ কি কৰে protect কৰে আমি তেনেকুৱা dangerous animals বিলাক যদি হাবিৰ পৰা আহে अगर जंगल से बहुत डेंजरस मतलब क्या आता है लायन आता है तो हम लोग कहाँ जाते हैं घर के अंदर जाते हैं ठीक है एंड थीव्स মানে চোৰ আহিলে আমি কি কৰোঁ আমি ঘৰৰ ভিতৰত গুচি যাওঁ হয়নে okay so our house protect us from heat from cold from animals from thieves yes or no so we feel safe in our house we feel safe in our house ঠিক আছে okay এতিয়া আমি পিছৰটো পঢ়িম now we'll read this para okay types of house এতিয়া আমি কি ঘৰ আছে कौन सा मतलब हाउस होता है वो डिस्कस करेंगे ठीक है ओके हाउसेस आर ऑफ टू टाइप्स कच्चा हाउस एंड पक्का हाउस কি हाउस আছে कच्चा हाउस কেঁচা ঘৰ আছে আৰু पक्का हाउस सो दिस इज ए कच्चा हाउस एंड दिस इज ए पक्का हाउस ठीक আছে ओके ए कच्चा हाउस इज मेड ऑफ माड মানে বোকা कच्चा हाउसবিলাক এই দেখিছেনে এইবিলাক বেৰবিলাক ৱাল দেখিছেনে এই বেৰবিলাক এইবিলাকক বেৰ কয় ঠিক আছে তো এইবিলাক মাত বোকাৰে বনোৱা থাকে বেম্বো মানে বাঁহ আৰু ষ্ট্ৰ মানে খেৰ ঠিক আছে এই ওপৰত খেৰ থাকে ধানৰ খেৰ মানে গম পোৱা নে ষ্ট্ৰ মানে ধান খেতি কৰিলে যে ধান হয় তাৰ পৰা ধানখিনি কাটি অনাৰ পিছত যিখিনি থাকে ন সেইখিনি ষ্ট্ৰ কয় ঠিক আছে অ'কে চ' কাচ্চা হাউচ ইজ মেড অফ ষ্ট্ৰ মাড এণ্ড বেম্বো এইবিলাক যিবিলাক পিলাৰবিলাক থাকে খুঁটিবিলাক সেইবিলাক কি হয় বেম্বো হয় ঠিক আছে চ' কাচ্চা हाउस आर मोस्टली फाउंड इन विलेजेस सो दिस टाइप ऑफ हाउस कच्चा हाउस ये कच्चा हाउस विलेज में गांव में मतलब क्या होता है देखने को मिलता है ठीक है सो ए हाट इज ए कच्चा हाउस सो दिस इज ए स्मॉल कच्चा हाउस सो सरू कच्चा हाउस तो की कय हाट HUT सो नाउ यू आंसर मी what is called a small kacha house এটা সৰু কাচ্চা হাউসক কি কয় क्या बोलता है हाट ठीक है ओके नाउ flat FLATS spelling FLATS flats and bungalow flats মানে গম পোৱা যে বহুত ডাঙৰ ফ্লেট থাকে দেখিছেনে আৰু বাংলো এইটো বাংলো হয় ঠিক আছে ফ্লেট আৰু বহুত ডাঙৰ থাকে হা সো फ्लैट्स एंड बांग्लोज आर पक्का हाउस तुम्हारे फ्लैट देखी जा तुम ये है कि नहीं फ्लैट बहुत बड़ा होता है हाँ बांग्लो भी बड़ा होता है ठीक है सो फ्लैट्स एंड बांग्लोज दे आर एग्जाम्पल ऑफ पक्का हाउस ठीक है दे आर मेड ऑफ ब्रिक्स सो ये बांग्लो बिलाक इटा ब्रिक्स मीन्स व्हाट इटारे बनवा ठीक है और सीमेंट থাকিব आयरन থাকিব आयरन माने लोहा एंड वुड और काठ ठीक है सो पक्का हाउस आर मेड ऑफ ब्रिक्स सीमेंट आयरन एंड वुड ठीक है और कच्चा हाउस ये कच्चा हाउस की থাকে कच्चा हाउस आको मन पेलोৱা फिर से याद करो माड देन बेम्बो देन स्ट्रो ठीक है ओके नेक्स्ट ओके এতিয়া হাউসত কি থাকে চোৱা এ হাউস এজ ডোৰ কি থাকে দিস ইজ ডোৰ আৰু কি থাকে রুফ দিস ইজ রুফ ঠিক আছে ওপৰ যিখন চালি বুলি কওঁ যে আমি রুফ ঠিক আছে রুফ দেন रूम्स এইবিলাক रूम হয় यस ये सब क्या है रूम है ठीक है और কি থাকে উইন্ডোজ दिस इज विंडो
and floor. This is floor. This is floor. ঠিক আছে? Okay. The door is used to enter and exit. আমি এইখন দৰ্জা, আমি দৰ্জা দি কি কৰোঁ? এণ্টাৰ কৰোঁ। এণ্টাৰ মানে সোমোৱা। এক্সিট, এণ্টাৰ স্পেলিং ENTER, ENTER, এণ্টাৰ সোমোৱা मतलब घुसना, ठीक है? एग्जिट, एग्जिट बाहर निकालना। EXIT, हाउ विल यू प्रनाउंस इट? एग्जिट, EX বাহিৰলৈ লোৱা। এক্সিট, এইটো মনত ৰাখিবা। চ' আমি দৰ্জাখনেদি কি কৰোঁ? ভিতৰলৈ সোমাওঁ আৰু বাহিৰলৈ ওলাওঁ, ঠিক আছে? অ'কে, এতিয়া আমি চাম উইণ্ড'। দিছ ইজ উইণ্ড'। দ্য উইণ্ড' লেটছ ইন ফ্ৰেছ এয়াৰ এণ্ড ছানলাইট। চ' দেখিছেনে? এয়া উইণ্ড'টো কি হ'ব? ফ্ৰেছ এয়াৰ, পূৰা কুল ফ্ৰেছ এয়াৰ বাহিৰৰ পৰা ভিতৰলৈ, ৰুমৰ ভিতৰলৈ আহিব, ঠিক আছে? আৰু কি হ'ব? ছানলাইট আহিব, ঠিক আছে? নেক্সট আৰু কি আছে? ৰুফ, ঠিক আছে? এইটো ৰুফ, দিছ ইজ কল্ড ৰুফ। इसको क्या बोलता है? रूफ बोलता है। ROOF স্পেলিং, ROOF, ৰুফ, ROOF, ৰুফ। ৰুফে কি কৰে? ৰুফ কাভাৰ্ছ দ্য টপ অফ দ্য হাউচ। দেখিছেনে? এই ৰুফটো ক'ত থাকে? এই টপ, ঘৰটো একদম পূৰা টপত থাকে আৰু ঘৰটো কি কৰি ৰাখে? কাভাৰ কৰি ৰাখে, ঠিক আছে? দিছ ইজ দ্য ৰুফ। এণ্ড হোৱাট ইজ দিছ? দিছ ইজ ফ্ল'ৰ। চ' উই ৱাক অন দ্য ফ্ল'ৰ। আমি কি কৰোঁ? এই ফ্ল'ৰত কি কৰোঁ? আমি ৱাক কৰোঁ। ফ্ল'ৰ স্পেলিং FLOOR, FLOOR, ফ্ল'ৰ, ঠিক আছে? অ'কে, এতিয়া আমি কোনটো পঢ়িম? ৰুমছ ইন এ হাউচ। ঘৰত কি ৰুম থাকে চোৱা। প্ৰথমতে থাকে লিভিং ৰুম। দিছ ইজ লিভিং ৰুম। দিছ ইজ হোৱাট? লিভিং ৰুম। য'ত আমি কি কৰোঁ? লিভিং ৰুমত, দিছ ইজ লিভিং ৰুম। লিভিং ৰুমত আমি কি কৰোঁ? আমি हम बैठते हैं, ठीक है? और रिलैक्स मतलब क्या? रेस्ट लेना, ठीक है? আমি লিভিং ৰুমত বহোঁ আৰু ৰিলেক্স কৰোঁ, ৰেষ্ট লওঁ, ঠিক আছে? চ' हम लिविंग रूम में क्या करते हैं? बैठते हैं और रेस्ट लेते हैं, ठीक है? দেন ডাইনিং ৰুম। চবৰে ঘৰত ডাইনিং ৰুম আছে, ডাইনিং ৰুম, হয়নে নহয়? এণ্ড উই ইট ফুড। দিছ ইজ ডাইনিং টেবুল, ৰাইট? চ' এইটো ডাইনিং ৰুম হয়। আমি ডাইনিং ৰুমত কি? উই টেক ফুড, উই ইট ফুড ইন দ্য ডাইনিং ৰুম। আমি যেতিয়া ব্ৰেকফাষ্ট কৰোঁ, এই ডাইনিং ৰুমত কৰোঁ। আমি লাঞ্চ ক'ত কৰোঁ? দুপৰীয়া আহাৰ ক'ত খাওঁ? আমি দুপৰীয়া जो खाते उसको लांच बोलते हैं, ठीक है? कहाँ पे खाते हैं? डाइनिंग रूम। আৰু ৰাতি বিচনাত যোৱাৰ আগতে আমি ক'ত ভাত খাওঁ? ডাইনিং ৰুমত, ঠিক আছে? অ'কে, আৰু নাও লেট মি ন' ফ্ৰম ইউ, আমি খানা, তোমাৰ মাই মিনছ ফুড ক'ত প্ৰিপেয়াৰ কৰে? তোমাৰ মায়ে ফুড ক'ত প্ৰিপেয়াৰ কৰে? কিটচেন। য়েছ, উই কুক ফুড ইন দ্য কিটচেন, ঠিক আছে? অ'কে, নাও বেডৰুমত আমি কি কৰোঁ চোৱা। উই ৰেষ্ট এণ্ড শ্লিপ। আমি ৰেষ্ট লওঁ আৰু শ্লিপ, শু ক'ত? বেডৰুমত। আমি ক'ত শুওঁ? বেডৰুম স্পেলিং BED, বেডৰুম, ROOM, বেডৰুম, ঠিক আছে? আমি বেডৰুমত কি কৰোঁ? এইটো বেডৰুম হয়নে নহয়? বেডৰুমত ৰেষ্ট লওঁ আৰু শ্লিপ কৰোঁ, শুওঁ। অ'কে, আৰু বাথৰুমত কি কৰোঁ? ৱাছ কৰোঁ, এণ্ড উই ৱাছ এণ্ড বাথ। আমি গা ধুওঁ। আমি গা ধুওঁ ক'ত? हम कहाँ नहाते हैं? बाथरूम में, ठीक है? ओके, नेक्स्ट। So I hope you have understood the chapter. So thank you very much.